গুৱাহাটীৰ ISBTত ই-ৰিক্সা চালকৰ প্ৰতিবাদ ৫৬টা পথত ই-ৰিক্সা চলাচলত নিষেধাজ্ঞা প্ৰদান কৰাৰ পাছতে প্ৰতিবাদত নামিছে ই-ৰিক্সা চালকসকল। ISBTৰ সময়ৰ পৰা সমতল কৰি পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ যোৱা অৱস্থাত প্ৰতিবাদকাৰীক বাধা আৰোপ কৰে আৰক্ষীয়ে। আৰক্ষীৰ বাধাৰ পাছতে ধৰ্ণাত বহে ই-ৰিক্সা চালকসকল। আমি পেপাৰ যোগে পালোঁ যে কামৰূপ মহানগৰ জিলাত ৫৬টা পথত ই ৰিক্সা আৰু অন্য ৰিক্সা বন্ধ কৰিছে। এই কথাটো মানে নিষিদ্ধ কৰিছে, বন্ধ মানে নিষিদ্ধই। আৰু সেই সম্পৰ্কত আমি এটা ধন্যবাদ দিছোঁ যে আমাৰ মতামতবিলাক আমাৰ চালকৰ বা ৰাইজৰ মতামত তেওঁলোকে বিচাৰিছে। এইটো এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া, কিন্তু এই প্ৰক্ৰিয়াটো যদি এওঁলোকে বন্ধ কৰাৰ স্বাৰ্থত লৈছে এইটো আমি বেয়া পাইছোঁ প্ৰশাসন আৰু পৰিবহণ বিভাগত। আমি আজি তেওঁলোকৰ কথা মতে আমি প্ৰায় ১,০০০ আজি চালক আহিছে। এই তেওঁলোকৰ মতামতবিলাক লিখিত আকাৰে জমা দিম আজি আমি। আৰু কিন্তু তেওঁলোকক আজি প্ৰশাসনে আহিব বাধা দিলে, গতিকে তেওঁলোকে ৰাস্তাত বহি আছে, এতিয়া থিয় হৈ আছে অলপ আগত। আমি আজি আহিছোঁ যে ই ৰিক্সা চালকখিনিয়ে ক'ৰবাত যদি দুই এটা ভুল আছে তাত গৈ প্ৰশাসন আৰু জিলা পৰিবহণ বিভাগে তেওঁলোকৰ আলোচনা কৰি নিয়ম শৃংখলাবিলাক ঠিক কৰি দিয়ক। কিন্তু ই ৰিক্সাই অকল যান জঁট কৰি আছে এই কথাটো আমি মানিব খোজা নাই। ই ৰিক্সা বা অন্য ৰিক্সা যান জঁট হৈ আছে দুই এটা ঠাইত, কিন্তু GS ৰোডত ই ৰিক্সা আছে, তাত খ্ৰীষ্টান বস্তি, ৱালফোৰ্ড, বড়ো চাৰ্ভিচ, লাচিত নগৰ এইবিলাকত কিয় যান জঁট হয়?